এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ যুদ্ধগৰাকী হৈছে মা। সকলো কথাতে সহ্য কৰি যাম, কিন্তু মাক দেউতাকক লৈ বেয়াকৈ ক'লে সৰু ডাঙৰ চোৱাত নাযায়। ভাল পোৱা সঁচাকৈ অন্ধ হয়, কাৰণ আমাৰ মায়ে আমাক নেদেখাকৈ ভাল পাবলৈ আৰম্ভ কৰি দিছিল। এটা মৰম লগা মাক পুতেকৰ কাহিনী আলোচনা কৰিবৰ কাৰণে শুনিবৰ কাৰণে গৈ আছো আমি সকলোৱে। তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰো। এখন গাঁৱত ৰামু নামৰ ল'ৰা এটা বাস কৰিছিল। ৰামু মাকৰ সৈতে সৰু জুপুৰি এটাত থাকিছিল। ৰামুৰ মাক অতি পৰিশ্ৰম আছিল। আনৰ ঘৰত মাকে দিন হাজিৰা কৰি পুতেকক ডাঙৰ দীঘল কৰিছিল। ৰামু ভালদৰে পঢ়া শুনা কৰি ভাল চাকৰি কৰি মাক ভাল জীৱন দিবলৈ ৰামৰ বৰ হেঁপাহ আছিলে, কিন্তু তেওঁৰ ইমানেই আৰ্থিক অৱস্থা ভাল নাছিল যাতে স্কুললৈ যাব পাৰে। এনেদৰে ৰামুৱে গাঁৱৰ স্কুলৰ শিক্ষা লোৱাৰ সিদ্ধান্ত ললে আৰু মাকৰ লগত কথা পাতিলে। তাই কেনেবাকৈ তাৰ পুতেকৰ মাচুল আৰু কিতাপৰ ব্যৱস্থা কৰিলে। ৰামুৱে পঢ়া শুনাত কঠোৰ পৰিশ্ৰম কৰি নিশাই কাম কৰি পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিছিল। তেওঁৰ কঠোৰ পৰিশ্ৰমে ফল আছিল আৰু স্কুলত তেওঁ সদায় প্ৰথম স্থানে আছিল আৰু ৰোল নম্বৰো নাম্বাৰ 1 আছিলে। সময়ৰ লগে লগে ৰামৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠুৰ খবৰ গোটেই গাঁওখনে বিয়পি পৰিল। গাঁৱৰ একাংশ ধনী মানুহে ৰামুক সদায় চাইছিলে, দুখিছিলে যে এই ল'ৰাজন ইমান পঢ়া শুনা কৰে, ভালদৰে স্কুলত যায়, একাগ্ৰতা মনোযোগেৰে নিজৰ কেৰিয়াৰটো ছাকচেছ হ'বৰ কাৰণে যুঁজি আছে। বলকচোন আমি সকলোৱে যাই ৰামুক সহায় কৰো। এই সিদ্ধান্ত ললে। তেওঁ অধিক পঢ়া শুনাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছিল। গাঁৱৰ মানুহবিলাকে উচ্চ শিক্ষা লাভ কৰি ৰামু এজন সফল ব্যক্তি হৈ পৰিল। প্ৰথমবাৰ উপাৰ্জনৰ মাকৰ বাবে সৰু ঘৰ এটা কিনিলে আৰু মাকৰ চকুৰ সুখৰ চকুলো ওলাই আহিল। গাঁৱৰ আন ল'ৰা ছোৱালীও যাতে শিক্ষা লাভ কৰি নিজৰ সপোন পূৰণ কৰিব পাৰে, তাৰ বাবে ৰামুৱে নিজৰ গাঁৱৰ এখন বিদ্যালয় সাজিলে। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাই হৈছে দৰিদ্ৰতাই পৰাশ্ৰম কৰিব পৰা একমাত্ৰ অস্ত্ৰ। ৰামুৰ কাহিনীয়ে সমগ্ৰ গাঁৱতে অনুপ্ৰেৰণা কৰিছিল। তেওঁৰ কাহিনীয়ে শিক্ষাই যে কঠিন পৰিস্থিতিটোৰ সন্মুখতো আমি যে হাৰ মানিব নালাগে, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ লক্ষ্যৰ দিশেৰে আগবাঢ়িব যাব লাগে, তেনে সফলতা নিশ্চিত। ৰামু আৰু তেওঁৰ মাতৃ এই কাহিনীয়ে আমাক বুজাই গ'ল যে আমি নিজৰ কৰ্ম নিজৰ মনোযোগেৰে কৰি জীৱন আগবাঢ়ি যাব লাগে। এই কাহিনীয়ে আমাক মৰম, সমৰ্থক আৰু বিশ্বাস দ্বাৰা আমি যিকোনো প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰো। তেনেহলে আহকচোন আমি সকলোৱে পঢ়া শুনা কৰি ভালকে জীৱন যাপন কৰি আৰু আমাৰ ভাৰতবৰ্ষখন এডুকেশ্যন ডেভেলপমেণ্ট কাণ্ট্ৰি বনাও। তেনেহলে ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ বন্ধু বান্ধৱীসকল লাইক এটা, কমেণ্ট আছে, ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ এটা লাইকৰ ছাবস্ক্ৰাইবাৰে আমাৰো ভিডিঅ' বনোৱাত প্ৰেৰণা যোগায়। তেনেহলে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই।